গুড মৰ্ণিং সকলোকে গাইজ। কথা হ'ল ৰাতিপুৱা মৰ্ণিঙতে আপোনালোকক এটা কথা কওঁ। আজি মই যোৱা ৰাতি মানে সপোনত দেখা পাইছোঁ মই ইমান মানে এঘৰ মানুহৰ তাত ভোজ খাইছোঁ। ভোজ বুলি ক'লেতো গমেই পাইছে, খানা খাইছোঁ। আৰু ৰাতিপুৱা উঠি পেলাই চাওঁ যি সেই মানে তৰকাৰীৰ গোন্ধটো হাতত লাগি আছে, কিন্তু নাই, খাব নাপালোঁ, পেটত নভৰিল। ৰাতি টোপনিতে মানে খুব পেট ভৰিল, একদম ইমান ধুনীয়া লাগিছে খাই। এতিয়া হাজবেণ্ডে কৈছে সপোনটো বোলে বেয়া। আপোনালোকে ক'বচোন সপোনটো ভাল নে বেয়া? ৰাতি তামাম খালোঁ, এতিয়া কিন্তু চাওঁ যি নাই, হাতত গোন্ধটো লাগি আছে, কিন্তু সপোনটো ভাল নে বেয়া আপোনালোকে ক'বচোন গাইছ। সঁচা কথা কৈছোঁ, মোৰ খুব বেছি ভয় লাগিছে যেতিয়া হাজবেণ্ডে ক'লে এইটো সপোন বেয়া, ভোজ খোৱা সপোন দেখা পালে বোলে বেয়া। এতিয়া সপোনটো ভাল নাই বেয়া আপোনালোকে ক'ব। এওঁ হয়তো মোক এনেও ক'ব পাৰে, সঁচাও ক'ব পাৰে, নাজানো। আপোনালোকে ক'লেহে মানে মই বুজি পাম। আৰু মৰ্ণিং মই গোলাপ ফুলৰ লগত এটা মানে পিক ল'লে ভাল লাগে। বাকী যিয়ে নহয় আপোনালোকে মোৰ কথাটো একদম পূৰা মানে ভালকৈ গুৰুত্ব দিব, তাৰপিছত এটা কমেণ্ট দিব আৰু কথাটো ভাল নে বেয়া, নহ'লে আকৌ মৌলানা পেটত তাবিজ পানী ল'ব লাগিব আৰু।